ষ্টাফ কলেজত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বন বিভাগৰ পৰ্যালোচনা বৈঠকত উপস্থিত বন বিষয়াসকলৰ ললে কাম-কাজৰ খতিয়ান ধনৰ বিনিময়ত বন বিভাগত নচলিব বিষয়াৰ বদলি অভিযোগ পালে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এতিয়াৰ পৰা ধনৰ বিনিময়ত বদলিৰ প্ৰক্ৰিয়াত ফুলষ্টপ লাগিল পৰিৱেশ আৰু বন বিভাগৰ পৰ্যালোচনা বৈঠকত সাৱধানবাণী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰৰ পৰা কোনো ধৰণৰ দুৰ্নীতি নহয় ওপৰৰ পৰা সকলো ব্যৱস্থা আমি টাইট কৰাৰ কাৰণে আমি যি কৰিব লাগে গোটেইখিনি কৰিম আৰু আপোনালোকৰ হাতত হোৱাটছআপে যথেষ্ট কিবা খবৰ আছে মোক হোৱাটছআপত মেছেজ দিব মোক একেবাৰে পাৰ্চনেল নম্বৰত মেছেজ দিব মই কোনো বেয়া নাপাওঁ আৰু আপোনালোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ পৰা অমুকৰ পৰা সব মই ট্ৰান্সপাৰেন্ট কৰি দিছো যি কৰিব লাগে মই কৰিম কিন্তু আপোনালোকেও সঁচা কথাখিনি মোক ক'ব লাগিব এতিয়া আজি দিনজোৰা কাৰ্যসূচীৰে আপোনালোকৰ পৰা কথা শুনিম যে কি কৰিব লাগে ৰেঞ্জত এইটো প্ৰবলেম আছে ডিভিজনত এইটো প্ৰবলেম আছে অমুকটো কৰিব লাগে এনেকা কৰিলে হ'ব জিপিএছ লগাওক ৱেব ব্ৰিজ বনাওক অমুকটো কৰক এনেকে টিপি সিস্টেমটো এনেকা কৰক অমুকত এনেকা কৰক অৰুণাচলৰ এইটো বস্তু এনেকা কৰক মই অকল হিল বালিৰ কথা নহয় কাঠৰো যি আছে কাঠ সম্পৰ্কে আপোনালোকৰ যি কথা আছে যি ব্যৱস্থা আছে আজি গোটেই অসমত জেগাই জেগাই অজস্ৰ অবৈধ কাঠফলা মিল আপোনালোকেতো সবেই জানে ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে ডিএফ এজনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰে কেনেকৈ চলি থাকে কিয় চলি থাকে যদি চলিছে আমাক কাঠৰ প্ৰয়োজন আছে তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক কাঠৰ মিল বিলাক যে গাঁৱে ভূঞে এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে মই আপোনালোক নাৱৰে লৈ যাম ওলাব একেবাৰে চৰৰ মাজত নাৱৰে গৈ 25টা 30টা 40টা কাঠৰ মিল চলি আছে কি আপোনালোকে নাজানে মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে খবৰ আহে ইণ্টাৰনেটে আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি ৰেঞ্জ অফিচাৰজন ডিএফ এজনে নাজানে নেকি বৰপেটাৰ কোট চৰত গোৱালপাৰাৰ পৰা কোট মাল আহি বৰপেটাৰ কোট কাটে ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি সব জানে কিয় নকৰে সেই ধৰণৰ কোট কিমান কাঠৰ অবৈধ মিল আছে মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈ দিব লাগিব ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে তাৰ পিছত যদি গৈ হয় কোনবা জায়গাত এটাও মিল দেখা পাওঁ তেতিয়ালে তাৰ ওপৰত ইমান বেয়া একশন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব লিগেলাইজ কৰিবৰ কাৰণে যি কৰিব লাগে কওক যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে মানুহৰ হাৰাশাস্তি হ'ব নালাগে আপোনালোকে অবৈধভাৱে নিজৰ ৰেভিনিউ লৈ পেলাই তাক লিগেলটো কৰি আছে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ কেনেকে লিগেল কৰিব পাৰে সেই বুদ্ধিটো মোক দিয়ক কাঠৰ যিমান মিল যি চলি আছে অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা যিমান কাঠ চোৰাং কাঠ বিভিন্ন ঠাইত আহি আছে তাক কি কৰিব লাগে তাক কেনেকে ধৰিব লাগে তাক কেনেকে লিগেলাইজ কৰিব লাগে তাক বন্ধ কৰিব লাগে কাৰণ কাঠ লাগিব আমাৰ ইয়াত কাঠো আহিব লাগিব গতিকে এনেকুৱা নহয় যে তাত একদম কেওয়াছ এটা সৃষ্টি কৰিবৰ কাৰণে আমি ধুমধাম এই কামটো কৰিম নহয় তাক